বৰপেটাৰ বহৰীত ব্ৰহ্মপুত্ৰত নিখোজ হৈছিল দুগৰাকীকৈ কিশোৰ। এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্তিক তালুকদাৰৰ বুলি জানিব পৰা গৈছে। আনজন কিশোৰ অমিত চৌধুৰী এতিয়াও সন্ধান ওলোৱা নাই। ইতিমধ্যে SDRF বাহিনী আৰু NDRF দলৰ যৌথভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। শনিবাৰে কাৰ্তিক তালুকদাৰ আৰু অমিত চৌধুৰীয়ে বহৰী লাওপাৰাৰ আহতগুৰি ঘাটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ সোঁতত উটি গৈছিল। আজি পুৱা কাৰ্তিক তালুকদাৰৰ মৃতদেহ নৈত উপঙি উঠাৰ সময়তে NDRF জোৱানে মৃতদেহটো উদ্ধাৰ কৰে। কাৰ্তিক তালুকদাৰ বহৰী মণ্ডলপাৰাৰ মহেশ তালুকদাৰৰ একমাত্ৰ পুত্ৰ তথা বহৰী হাইস্কুলৰ 9ম শ্ৰেণীৰ ছাত্ৰ। আনহাতে বহৰী চৌধুৰীপাৰাৰ অমিত চৌধুৰীৰ বৰ্তমানো সন্ধান ওলোৱা নাই। বহৰীস্থিত তাৰাবাৰী থানাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। আনহাতে আজি পুৱা গুৱাহাটী NDRF বাহিনীৰ এটা দলে বহৰীত উপস্থিত হৈছে যদিও প্ৰতিকূল বতৰ অৰ্থাৎ নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ অভিযান ব্যাহত আছে। কাৰ্তিক তালুকদাৰ এসপ্তাহ আগত বিয়া খাই আহিছে ঘৰৰ পৰা আৰু কথাটো শুনি মই লগে মই হালিত থাকোঁ। হাউলিৰ পৰা আহি ইয়াত দেখিলোঁ যি ব্যৱস্থা কৰি আছে চৰকাৰে। এই বিশাল ব্ৰহ্মপুত্ৰত এজন ডুবাৰু অসম্ভৱ কথা। 4-5জন মানুহ আছে, কিন্তু সিহঁতে এজন ডুবাৰুৱে খালি বিচাৰি আছে আৰু য'ত বিচাৰিব লাগে তাত নিবিচাৰে নাই। মানুহক এতিয়া সান্তনা দিছে আৰু সিহঁতে তলত নাযায়ে, ওপৰতে থাকে। ঘটনাটো কেনেকৈ ঘটিলে? ঘটনা ঘটিল সি বোলে ৰাতি আজি শনিবাৰ ক্লাছ 10ত পঢ়ে। স্কুলৰ পৰা আহি ঘৰত সি ৰুটি খাইছে। ৰুটি খাইছে আৰু যোনটো বন্ধু চৌধুৰী সিয়াৰ লগত সিয়াক ক'লে ভাই যাওঁ আজি নদী পাৰত যাম। চৌধুৰীয়ে কেইদিনমান আগত সি কেৰেলাত গৈছিল মাহীয়েকৰ ঘৰত। মাহীয়েকৰ ঘৰৰ পৰা আজি 3 দিন আগত আহিছে। সিও তাতে কিবা চুইমিং শিকি আছিল। চুইমিং শিকি হৈছে যাম বল যাই আমি তাতে অলপ মই গা ধুম দুজন যাই। দুপৰীয়া সময় হৈছে, গৰমো লাগিছে। ইয়াত আহাত গছ আছে, আহাত গছৰ দুজনে বহিছে। বহুত বহি তাৰপিছত ইয়াতে কিছু মুছলিম ল'ৰা আছে, সৰু ল'ৰা, সিহঁতে মানাও কৰিছে তোমালোকে ইয়াত গা নুধুবা বহুত দ সিহঁতে মানা কৰিছিল, কিন্তু সিহঁতে শুনা নাই। সৰু চলি গা ধুই আছে, কৈছে ইয়াত বিয়াত দ আছে, তুমি ইয়াত নধোৱা, আগত ধোৱা, আমাৰ লগত ধোৱা। সিহঁতে আৰু কথা নুশুনিয়া, ডাঙৰ ল'ৰা সৰু ল'ৰাৰ কথা ইমান গুৰুত্ব দিয়া নাই। দুজন নামি গৈছে। দুজন নামি যাতে অলপ গৈছে পানী, দুজনে যাই তৎক্ষণাত সিহঁতে গৰাত পৰি গ'ল। মোৰ এক ছেকেণ্ড দুজনে সমানে গৈছে। যাই গৈছে এজনে হাত দাঙিছিল, হাত দাঙি ইয়াতে মাইকী মানুহবিলাকে বাঁহ এডাল দিলে, কিন্তু বাঁহ এডাল ধৰিব নোৱাৰিলে। বাঁহডাল ধৰিলে এজন বাচিলে হৈ। বিৰাট মৰ্মান্তিক ঘটনা, বিৰাট বেয়া লাগে এনেকুৱা ঘটনা। মানে কিন্তু ব্ৰহ্মপুত্ৰত প্ৰায় প্ৰত্যেক বছৰে আমাৰ এই ব্ৰহ্মপুত্ৰত হৈ আছে আৰু গ'লেও দুজন যায় সমানে। ইয়াত আগৰ বছৰ দুজন গৈছে, প্ৰায় দুজন। আমি আজি বহু বছৰ ধৰি দুজন ল'ৰা দুজন যাবই ধোৱা সমানে, এজন নাযায় কোনো প্ৰত্যেক বছৰ। যোৱা বছৰ এই হেৰিত গৈছে, অষ্টমীত দুজন ল'ৰা একেলগে গৈছে। তাৰে আগত মোৰ বন্ধু এটা আজি বহু বছৰ আগতে সি গা ধুব আছিল, সিও গৈছে তেনেকে। মানে মোৰ বন্ধুৰ ল'ৰা আৰু মোৰ নিজৰ ল'ৰাৰ লগত একেলগে ক্লাছমেট। মোৰ ঘৰত সদায় প্ৰায় যাই থাকে। ইমান মানে আঘাত পাইছোঁ, মানে দেউতাক মাকক মানে কি বুলি সান্তনা দিম, মানে নাই আৰু ভাষা নাই। তথাপিতো আৰু গাঁৱৰ মানুহবিলাকতো দেখা পাইছে, চবৰে মুখবিলাক মানে চাব নোৱাৰি আৰু ইমান মৰ্মান্তিক আঘাত পাইছে বা পাইছোঁ। আৰু ল'ৰাটো বহুত ভাল ল'ৰা আছিল, অমায়িক ল'ৰা। দুজনে ল'ৰা, এজন মোৰ সম্বন্ধীয় ভাগিনী হয় আৰু এইটো মানে বন্ধুৰ ল'ৰা। একদম সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ দেউতাকৰ লগত। আৰু মোৰ ল'ৰাইও তেওঁৰ ল'ৰাৰ লগত একেলগেই ডাঙৰ হয়। মানে ভাল চিনাকি আৰু ভাল অহা যোৱা। মানে ইমান আঘাত পাইছোঁ আৰু বুজাব নোৱাৰিম আপোনালোকক। কি নাম আছে ল'ৰা দুজনৰ? এজনৰ নাম অমিত চৌধুৰী আৰু এজন কাৰ্তিক তালুকদাৰ। কি কৰি আছিল ল'ৰা দুজন? অমিত চৌধুৰী মেট্ৰিক পাছ কৰিছিল এইবাৰ আমাৰ ডনবস্কো হেৰিৰ পৰা, ইংলিছ মিডিয়াম স্কুলৰ পৰা। আৰু ই ক্লাছ 10ত পঢ়ে, হাইস্কুলত ক্লাছ 10ত পঢ়ি আছে। এই ঘটনাটোক লৈ আপোনালোকে SDRF খবৰ দিছিলে? খবৰটো দিয়া হৈছে, লগে লগেই দিয়া হৈছে। থানাত জনাওঁ, থানাৰ পৰা মানে SDRF আমি ইয়াত জনাওঁ, আমাৰ লোকেল আমাৰ ফায়াৰ ব্ৰিগেড অফিচত জনোৱা হয়। তেওঁলোকৰ পৰা এনেকৈ SDRFক জনোৱা হয়। আহিল তেওঁলোক মোটামুটি 45 মিনিট প্ৰায় 1 ঘণ্টামানৰ ভিতৰত আহি পাই তেওঁলোকে চেষ্টা চলাই আছে। কিন্তু যেনেকুৱা চেষ্টা চলাই আছে ইয়াতে মানে ইমান বিশাল ব্ৰহ্মপুত্ৰত তেওঁলোকৰ যিখিনি আমি মানে সম্ভৱ নহ'ব বুলি মানে অনুমান হৈ আছে।
কিমান দুবাৰো আহিছে? দুবাৰতো দেখা পাইছোঁ মানুহ আছে, নাওখনত 5-6জনমান মানুহ আছে, কিন্তু এজনেই নামি থকা দেখা পাইছে। ল'ৰা দুজনে ইয়াত কি কৰিবলৈ আহিছিলে, কি কাৰণত হ'ল? আহে প্ৰায় খেলিবলৈ আহে, দেউতাকৰ পৰা 40 টকা খুজি আহিছে, নদীৰ পাৰত যাম, মই তাতে দোকান আছে, দোকানত কিবা খাম। তাৰপিছত তাত যাই পাজুল এই যে আছে কিউব আছে যে, কিউব এটা লগত লৈ আহিছে, যে গাছ এডাল আছে, গাছডালত উঠি প্ৰায়ে আহে তেওঁলোকে, আহি খেলে খেলি থাকে। হয়তো মানে ইয়াত ওচৰতে গা ধোৱা দেখা পাই মন গ'ল নেকি গা ধোৱা, মানে তেওঁলোকেও আহি গা ধুব গৈছিল। তেওঁলোকে নাজানে কিমান দ ব্ৰহ্মপুত্ৰৰ সেইটো সৰু সৰু ল'ৰা ছোৱালী প্ৰাৰ্থনাও কৰিছিল, মানে নাযাব সেইফালে নাযাব, কিন্তু তেওঁলোকে নাজানি হয়তো গ'ল। যাই এজনে যোৱাৰ পাছত এজনক বচাব গৈছিল বোলে, মানে পিছতহে গম পালোঁ সেইটো, যাওঁতে আৰু মানে দুয়োজনে গুচি গ'ল। ঠিক আছে।